নমস্কাৰ সকলোকে মোৰ চেনেল নলেজ ষ্টেয়াৰকেছলৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলত প্ৰায় দেখিবলৈ পোৱা এটা কমেণ্ট হৈছে, আপুনি ছাৰ নে বাইদেউ? আপোনাক কি বুলি ক'ম, ছাৰ বুলি ক'ম নে মেম বুলি ক'ম? আজি তোমালোকৰ সেই কুৱেশ্যনটোৰ মই এনচাৰ দিবলৈ গৈ আছোঁ। মোক তোমালোকে ছাৰ বা মেম বুলি কোৱাৰ প্ৰয়োজন নাই, কাৰণ ময়ো তোমালোকৰ দৰে পঢ়িহে আছোঁ। মই এতিয়াও মোৰ এডুকেশ্যন কমপ্লিট হোৱা নাই। মই কটন বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ সংস্কৃত বিভাগৰ এগৰাকী ছাত্ৰী। মই যেতিয়া হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত আছিলোঁ, তেতিয়াৰ পৰাই মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছিলোঁ। কিন্তু আজিলৈ মই কোনো এটা ভিডিঅ'তে নিজে কেমেৰাৰ সন্মুখত আহি বনোৱা নাই। কিছুমান ভিডিঅ'ত মই মাতটো দিছোঁ যদিও বহুত কম সেইবোৰ ভিডিঅ'ৰ সংখ্যা, সেইকাৰণে বহুতে গম নাপায় মই কোন হয়। সেয়াই, মই কোনো কলেজত বা কোনো স্কুলত কৰি থকা নাই, মই টিচাৰ নহয়। গতিকে মোক তোমালোকে ছাৰ বা মেম বুলি ক'ব নালাগে, মোক তোমালোকে বা বুলি ক'লেই হ'ল। 2023 জুন জুলাইৰ পৰা মই এই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ। চেনেলটো ষ্টাৰ্ট কৰাৰ আগত মোৰ এটাই উদ্দেশ্য আছিল, মই যেতিয়া ক্লাছ 9-10ত আছিলোঁ, তেতিয়া সংস্কৃত শিকিবলৈ বিচাৰোঁ, কিন্তু এনেকুৱা বহুত সুবিধা পোৱা নাছিলোঁ। যিবোৰ বাকী বিষয়বোৰতো গুগলত ছাৰ্চ কৰিলে বা ইউটিউবত ছাৰ্চ কৰিলে সহজতে আহি যায়, কিন্তু সংস্কৃতৰ পাঠবোৰ বা মেইনকৈ গ্ৰামাৰবোৰ কেতিয়াও অহা নাছিল। তেতিয়া মই এইটো উপলব্ধি কৰিছিলোঁ, যদি সংস্কৃতটো থাকিল হয়, তেতিয়া বাকী ছাবজেক্টবোৰৰ দৰে আমাৰো সুবিধা হ'ল হয়, শিকিব পাৰিলোঁ হয়। এনেকুৱা বহুত থাকে যিটো নাজানো, কাৰোবাক সুধিব বিচাৰোঁ, বা তেতিয়াতো লকডাউন আছিলে, লকডাউনৰ টাইমত স্কুলৰ আচাৰ্যসকলকো সুধিব নোৱাৰোঁ। তেতিয়া এইটো বহুত প্ৰব্লেম অনুভৱ কৰিছিলোঁ। তাৰপিছত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত আছিলোঁ, তেতিয়া মোৰ এদিন হঠাতে মনলৈ আহিল যে যদি সংস্কৃতৰ এই 9-10ৰ পাঠবোৰৰ ওপৰত মই যদি ভিডিঅ' বনাওঁ, তেতিয়া কেনেকুৱা হয়। তেনেকৈ মই ভাবি কথাটো মই মনতে ভাবিলোঁ। তাৰপিছত মোৰ মাক ক'লোঁ, তেতিয়া তেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ। মই ভবা নাছিলোঁ যে ইমানবোৰ ছাবস্ক্ৰাইবাৰ হ'ব। কালি নে কেতিয়া মই চাইছোঁ 6000 ছাবস্ক্ৰাইবাৰ হৈ গৈছে অলৰেডি। মাজতে বহুত দিন মোৰ ব্যস্ততাৰ কাৰণে বা কলেজত অহা যোৱা কৰিব লাগে, ইমান সময় নাথাকে, নিজৰো পঢ়িবলৈ থাকে, সেইবোৰ বিভিন্ন কাৰণত ভিডিঅ' বনাব পৰা নাছিলোঁ। কিন্তু এতিয়া ভাবিছোঁ, এতিয়াৰ পৰা মই সপ্তাহত অতি কমেও 2টাকৈ হ'লেও ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যিহেতু তোমালোকৰ মেট্ৰিক পৰীক্ষালৈ বেছি দিন নাই, মাজত মাথো ডিচেম্বৰ আৰু জানুৱাৰী মাহটো আছে, আৰু বহুতেই মোক কমেণ্ট কৰি আছে যে মেট্ৰিক পৰীক্ষাৰ কাৰণে কমন লাগে, এনেকুৱা ধৰণৰ বহুত কমেণ্ট আহি আছে। মই ভাবিলোঁ যে তেনেকুৱা এটা ভিডিঅ' বনাওঁ। যিহেতু ময়ো সংস্কৃত বিভাগৰ ছাত্ৰী, গতিকে মই সংস্কৃতটোকে অগ্ৰাধিকাৰ দিছোঁ, আৰু মোৰ চেনেলটো যেতিয়া ষ্টাৰ্ট কৰিছিলোঁ, তেতিয়াও মেইনলি সংস্কৃতৰ ভিডিঅ' বেছিকৈ দিওঁ। গতিকে মই আজি তোমালোকৰ কাৰণে সংস্কৃতৰ ক্লাছ 10ৰ সংস্কৃতৰ প্ৰথম চেপ্টাৰ শিষ্টাচাৰ স্তৱকৰ কেইটামান যিকেইটা মই প্ৰয়োজনীয় বুলি ভাবিছোঁ, তেনেকুৱা ধৰণৰ কেইটামান ব্যাখ্যা মই তোমালোকৰ আগত ক'ম। তোমালোকে সেইবোৰ চাবা, হয়তো তাৰে ভিতৰত তোমালোকৰ আহিব। ফাৰ্ষ্ট মই তোমালোকক প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাৰ বিষয়ে ক'বলৈ লৈছোঁ। ইয়াতে এটা শ্লোক মই প্ৰয়োজন বুলি ভাবিছোঁ, তোমালোকে সেইটো ভালদৰে চাবা। তয়োনিত্যং প্ৰিয়ং কুৰ্যাদাচাৰ্যস্য সৰ্বদা তেসেব ত্ৰিষু তুষ্টেষু তপঃ সৰ্ব সমাপ্যতে। এইটো আহিছিল 2014, 16 আৰু 20ত। এতিয়া 20ৰ পৰা এতিয়া হৈছে 25। তোমালোকৰ এক্সাম হ'ব 26ত, গতিকে মাজতে 5 বছৰ অহা নাই। এইটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয়, এইটো ভালদৰে চাবা। ইয়াৰ অৰ্থটো এনেধৰণৰ, তেওঁলোক তিনিজনৰ প্ৰিয় কাৰ্য সদায় কৰা উচিত। যেতিয়া তেওঁলোক তিনিজন সন্তুষ্ট হয়, তেতিয়া সকলো তপস্যাই সফল হয়। তেওঁলোক তিনিজন বুলি ইয়াত পিতৃ মাতৃ আৰু গুৰুৰ কথা কোৱা হৈছে। তো এইটো শ্লোক ইম্পৰ্টেণ্ট হয়, আৰু ইয়াৰ অৰ্থটো খুব গভীৰ, ভালদৰে চাবা এইটো। ছেকেণ্ড তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে, অদ্ভিগাৰ্তানি শুদ্ধয়ন্তি মনঃ চৈত্যেন শুদ্ধয়তি বিদ্যা তপোভ্যং ভূতাত্মা বুদ্ধিৰ জ্ঞানেন শুদ্ধয়তি।
এইটো 2019 আৰু 22ত আহিছিল। ইয়াৰ অৰ্থটো এনেধৰণৰ: পানীৰেৰে দেহ শুদ্ধ হয়, সত্যৰ দ্বাৰা মনটো শুদ্ধ কৰিব পাৰি, বিদ্যা তপস্যাৰ দ্বাৰা আত্মা শুদ্ধ কৰিব পাৰি আৰু বুদ্ধিৰ দ্বাৰা জ্ঞান শুদ্ধ কৰিব পাৰি। এইটো খুব ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে, যিহেতু এইটো 22ৰ পৰা এতিয়ালৈ অহা নাই, গতিকে এইটো অহাৰ পুৰা চান্স আছে। ভালদৰে চাবা। তাৰপিছত তোমালোকৰ ইম্পৰ্টেণ্ট হৈছে বাল বা য়দি বা বৃদ্ধ যুৱা বা গৃহমাগতা তস্য পূজা বিধাতব্য সৰ্বস্য অভ্যাগত গুৰুঃ। এইটো আহিছিল 2023ত। ইয়াৰ অৰ্থটো হৈছে বালকেই হওক বা বৃদ্ধই হওক, ঘৰৰ বা যুৱকেই হওক, ঘৰলৈ অহাজন সদায় পূজনীয়। মানে ইয়াত অতিথি সৎকাৰ, মেইনকৈ অতিথি সৎকাৰৰ কথা কোৱা হৈছে। তোমালোকে এইটো ভালদৰে চাবা। আমাৰতো ভাৰতীয় শাস্ত্ৰ বা ভাৰতীয় ৰীতি নীতি পৰম্পৰা অনুসৰি সদায় অতিথিক এক বিশেষ মৰ্যাদা দিয়া হৈছে। তোমালোকে সেইবোৰৰ বিষয়ে লিখিব পাৰা। ইয়াত মানে ভালদৰে লিখিবা তোমালোকে অতিথি সৎকাৰ কিয় কৰিব লাগে, অতিথিজন সদায় যে পূজনীয় সেইটো ইয়াত মেইনকৈ বুজাব বিচাৰিছে। তোমালোকে তাৰপিছত চাবা সত্যং ব্ৰুয়াত প্ৰিয়ং ব্ৰুয়াত ন ব্ৰুয়াত সত্যম অপ্ৰিয়ং প্ৰিয়ং চ নানিত্যং ব্ৰুয়াত এষা ধৰ্ম সনাতন। এইটো আহিছিল 2017 আৰু 2024ত। 26তো অহাৰ পুৰা চান্স আছে, যিহেতু এই শ্লোকটো ইম্পৰ্টেণ্ট হয়। তোমালোকে মানে এটা কুৱেশ্যন চাগে প্ৰায় আহি থকা, যদি কুৱেশ্যন পেপাৰ চাইছা, এটা কুৱেশ্যন প্ৰায় আহি থকা দেখিছা চাগে, এষা ধৰ্ম সনাতন বুলি সেই দুটা লাইন, সেই দুটা ৱৰ্ড দি তাৰপিছত সোধে যে সনাতন ধৰ্ম মানে কি, বা সনাতন ধৰ্ম বুলিলে কি বুজায়। তেনেকুৱা ধৰণৰ এটা কুৱেশ্যন প্ৰায় প্ৰতি বছৰে আহি থকা দেখা যায়। গতিকে এই শ্লোকটো বহুত ইম্পৰ্টেণ্ট তোমালোকৰ কাৰণে। ইয়াৰ অৰ্থটো হৈছে সদায় সত্য কথা কোৱা উচিত, সত্য হ'লেও কিন্তু অপ্ৰিয় কথা কোৱা অনুচিত, প্ৰিয় হ'লেও অসত্য কোৱা অনুচিত, আৰু এইটোৱে হৈছে সনাতন ধৰ্ম। তোমালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট শ্লোক হৈছে য়ৎ কৰ্ম কুৰ্বতেশ্য স্যাৎ পৰিতুষ্য অন্তৰাত্মনা তৎ প্ৰয়ত্নেন কুৰ্বিত বিপৰীতং তু বৰ্জেত। এইটো আহিছিল তোমালোকৰ 2013ত, 2020ত আৰু 2024ত। এইটো ইম্পৰ্টেণ্ট, এইটো প্ৰায় আহি থকা দেখা যায়। মানে মই অকল HSLCৰ কথাই কোৱা নাই, টেষ্ট হওক আৰু ধৰা এইবোৰ যিবোৰ ইউনিট টেষ্টবোৰ, প্ৰি ফাইনেল টেষ্ট, সেইবোৰত মানে প্ৰায় আহি থকা দেখা যায় এইটো। তো এইটো ভালকৈ চাবা তোমালোকে। ইয়াৰ অৰ্থটো এনেধৰণৰ: যি কৰ্ম কৰিলে আমাৰ অন্তৰাত্মা আমাৰ অন্তৰাত্মা সন্তুষ্ট হয়, সেই কামটো কৰিব লাগে আমি। আৰু যিটো কাম কৰিলে তাৰ বিপৰীতটো, মানে যিটো কাম কৰিলে আমাৰ অন্তৰাত্মা অসন্তুষ্ট হয়, সেইটো মানে আমি বৰ্জন কৰিব লাগে। আমি তেনেকুৱা ধৰণৰ কাম কৰিব নালাগে। যিটো কাম কৰি আমাৰ মনটো শান্তি পোৱা যায়, সেই কামটো কৰিব লাগে। আৰু যিটো কাম কৰিলে আমাৰ মনটো অসন্তুষ্ট হয়, সেইবোৰ কাম মানে আমি কৰিব নালাগে। ইয়াৰ অৰ্থটো এইটোৱে। তোমালোকে ভালদৰে এক্সপ্লেইন কৰি লিখিবা। এইকেইটা মোৰ মতে তোমালোকে এইকেইটা চালে তোমালোকৰ মানে এটা হ'লেও কমন পৰিবই। তো ভালকৈ চাবা এইকেইটা। আৰু মই কোৱা নাই যে বাকীকেইটা তোমালোকে নাচাবা, বাকীকেইটাৰ মিনিংকেইটা চাই থৈ দিবা। মিনিংটো চালে তোমালোকে অলপ হ'লেও নিজে লিখিব পাৰিবা। আৰু ধৰি লোৱা তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা একেবাৰে মন নপৰিল, তেতিয়া কি কৰিবা? শ্লোকটো কোনটো পাঠৰ পৰা দিয়া হৈছে সেইটোতো জানা, সেইটো লিখিবা। আৰু যদি শ্লোকটোৰ অৰ্থটো জানা, তেতিয়াহ'লে সংগতিটো লিখিবা। মানে ধৰা প্ৰসংগটো এনেকৈ লিখিবা ন, এইটো ধৰি লোৱা এইটো য়ৎ কৰ্ম কুৰ্বতেশ্য স্যাৎ পৰিতুষ্য অন্তৰাত্মনা তৎ প্ৰয়ত্নেন কুৰ্বিত বিপৰীতং তু বৰ্জেত। ধৰা এইটো শ্লোক আহিলে তোমালোকৰ, তেতিয়া তোমালোকে এনেকৈ লিখিবা যে উক্ত শ্লোকফাকি আমাৰ পাঠ্যপুথি সংস্কৃত পাঠ সংগ্ৰহৰ অন্তৰ্গত প্ৰথম পাঠ শিষ্টাচাৰ স্তৱকহৰ পৰা তুলি দিয়া হৈছে। সেইটো লিখিলে তোমালোকে 1 মাৰ্ক পাই যাবা। আৰু যদি তোমালোকে অৰ্থটো জানা, তেন্তে অৰ্থটোকে অলপ বনাই তোমালোকে সংগতিটো লিখি দিব পাৰা। ধৰি লোৱা এনেকৈ, যিবোৰ কাম কৰিলে আমাৰ অন্তৰাত্মা শুদ্ধ নহয়, আমাৰ অন্তৰাত্মা সন্তুষ্ট হয়, সেইবোৰ কাম কৰাৰ প্ৰসংগত উক্ত শ্লোকফাকিৰ অৱতাৰণা কৰা হৈছে। তেনেকৈ তোমালোকে শ্লোকটোৰ অৰ্থটো জানিলে তেনেকৈ সংগতিটো লিখিব পাৰিবা। আৰু শ্লোকটো ক'ৰ পৰা লোৱা হৈছে
তো সেইটো জানিবাই ন কোনটো পাঠৰ পৰা আছে। তেতিয়া তোমালোকে সেইটো কোনটো পাঠৰ পৰা লোৱা হৈছে বুলি সেইটো লিখি দিলে 1 মাৰ্ক পাবা, আৰু সংগতিটো লিখি দিলে 1 মাৰ্ক পাবা। গতিকে তোমালোকে যদি ব্যাখ্যাটো নাজানাও তেতিয়াহ'লে একদম মানে এৰি নাহিবা, এনেকৈ লিখিবা, তেতিয়া 2 মাৰ্কছ পাই যাবা। আৰু যদি অৰ্থটো জানা তেতিয়াতো তোমালোকে অকণমানতো 2-এটা লাইন লিখিব পাৰিবা ন, 2-এটা লাইন লিখি দিলেও তেতিয়া 1 মাৰ্কছ পাই যাবা। গতিকে এইবোৰ হৈছে এক্সামত মাৰ্কছ পাবলৈ টিপছ। মই বাৰু ইমান অভিজ্ঞ নহয়, তথাপিও মই নিজৰ হেৰিৰ পৰা কৈছোঁ আৰু নিজে এক্সাম দি আছোঁ ন ইমানবোৰ, সেইবোৰৰ পৰা মানে কৈছোঁ আৰু এনেকৈ আমাকো আমাৰ টিচাৰে এনেকৈ কৈছিলে, আমাৰ আচাৰ্যবোৰে এনেকৈ কৈছিলে। গতিকে মই তোমালোকক সেইটোৱে ক'লোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু নেক্সট কি ভিডিঅ' লাগে জনাবা, মই আনিবলৈ চেষ্টা কৰিম। কোনটো পাঠৰ বা কোনটো ছাবজেক্টৰ লাগে ক'বা, মই আনিবলৈ চেষ্টা কৰিম।